এইফালে আইসকলে কল কুঁহিয়া নাৰিকল কাটি আছে। আপোনালোকক অলপ দেখাই দিছোঁ। এয়া শৰাই সজাবৰ কাৰণে হয়, শৰাই সজাব। অঁ, এই পালৰ নে আপোনালোকৰ নিজৰ হয়? অঁ, ৰাইজৰ শৰাই। অঁ অঁ, আপুনিতো নাম দি এষাৰমান গাই দিব নেকি? এনেই নামঘৰ শুৱনি দীঘল কৈ পদূলি ভকতৰ শুৱনি মালা মণিকোট শুৱনি চন্দ্ৰতা পেখনি বন্তি শুৱনি হলা। সুন্দৰ, বৰ সুন্দৰ হৈছে আপোনাৰ এনেই হেৰি নাম মই শুনিয়ে থাকোঁ। আজি মই ৰাইজলৈ আগবঢ়াই দিছোঁ। এয়া আইসকলে কাম কৰি আছে। অঁ, এয়া আইসকলে বৰ সুন্দৰকৈ সাজ সজ্জা কৰি আহিছে। এয়া আমাৰ অসমীয়া জাতিৰ পৰম্পৰা সাজপাৰ নামঘৰৰ। আশা কৰোঁ আপোনালোকৰ ফালেও একেই। আৰু হয়, চবৰে আপোনালোকৰ ফালে বুলি নহয়, আৰু গোটেই অসমতেই এনেকুৱা সাজপাৰেই চলে নামঘৰত। ঠিক আছে, বাকীবোৰ ভিডিঅ'লৈ আগবাঢ়ি যাওঁ বলক। আমি পাঠৰ কাৰ্যত আগবাঢ়িবৰ কাৰণে লগতে আমাৰ উপস্থিত থকা আই মাতৃসকল, যুৱ বন্ধুসকল সকলোৱে আমি ভগৱন্তৰ চৰণত এভাগে সেৱা ধৰিছোঁ। এই কাৰ্য কৰিবলৈ যাওঁতে আমাৰ পঢ়া টুটা হ'ব পাৰে, পাঠ পঢ়োঁতে, নাম পৰিৱেশন কৰোঁতে আমাৰ সুৰ সঞ্চাৰ ভুল হ'ব পাৰে। অৰ্থ যদি এভাগে ওলায়, সেইভাগেও প্ৰকাশ কৰিবলৈ যাওঁতে ক'ৰবাত হয়তো খুটি নাটি থাকিব পাৰে। ভগৱন্তই কৃপাৰ সাগৰ ভগৱন্তই যাতে আমাক কৃপা কৰে, লগতে গাঁওখনৰ প্ৰতি ঘৰক যাতে ভগৱন্তৰ যি আশীৰ্বাদ বৰিখন হয়, তাৰ কামনাৰে আমি সমস্তজনে বৈকুণ্ঠৰ কল্পতৰুৰ ওচৰত সেৱা ভাগি ধৰিছোঁ। আমাক যাতে আজ্ঞা দিয়ে, গাঁওখনৰ মংগলৰ কাৰণে আমি যি আশাৰে প্ৰতি বছৰে এনেধৰণে অনুষ্ঠান কৰি থকাৰ দৰে এই বৰ্ষতো আমি 15 দিনীয়া কাৰ্যসূচীৰে আগবাঢ়িছোঁ। যাতে আমাক আপোনভাৱে আশীৰ্বাদ দিয়ে, তাৰে কামনাৰে আপোনালোকৰ আগত আমি সেৱা ধৰিছোঁ। প্ৰভু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু
দৈৱকী নন্দন ব্ৰহ্মা হৰে কৰে যাৰ চৰণে বন্দন আদি অন্ত জাতি তৰে যাৰ লৈলে নাম হেন কৃষ্ণ পদে কৰোঁ সদায় প্ৰণাম নমো নমো নাম ৰঘু কুলৰ কমল কৰিও প্ৰকাশ নিজ যশ নিৰ্মল কৰিলা যিটো জগ ভুলটো আমি অভ্যাসে কৰিছোঁ আমাৰ বহুত ভুল হ'ব পাৰে নাজানো নহয় আমি কেনেকৈ গাই নহয় জানো প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন কিও এটা ভুল হ'ব পাৰে গতিকে এনেকুৱা এতিয়া ৰামায়ণলৈ আহি গ'লো ৰামায়ণ বেয়া নাপাব হয়তো কোনোবাই শব্দটো ধৰিব পাৰিছে কোনোবাই নাপায় ৰামায়ণ ৰটাকে ৰাম মটাকে মা অন্তস্থয় মূৰ্ধন্য এইটোক যদি আমি অকণমান ভাঙি পেলাই দিওঁ দুটা শব্দ ৰাম যোগ অয়ন ৰাম মানে সেইজনে ৰাম মানে ঈশ্বৰৰ অৱতাৰটো আমি কীৰ্তনত পাইছিলোঁ নহয় জানো সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ যিমান এই ৰামো ঈশ্বৰৰে এটা অৱতাৰ গতিকে ৰাম ৰামেই সেইজন ঈশ্বৰক যিজনক আমি আজি সেৱা কৰিছোঁ ভক্তি কৰিছোঁ কিন্তু অয়ন মানে কি বাসস্থান থকা গতিকে য'ত ৰাম থাকে এতিয়া আমি ৰামক বিচাৰিলেও নাপাওঁ নহয় জানো গোটেই বৰ্ষাখন যদি ঘূৰি ফুৰোঁ খালৈ যা কৰিলোঁ ক'ত ৰামক বিচাৰি পাম পাঁচালি যদি ঘূৰি ফুৰোঁ নাপাওঁ কিন্তু ৰাম ক'ত পাম আজি ৰামায়ণত পাম এইয়া বাইদেউসকলে লৈ আহিলে ৰামক বুটলি লৈ আহিল সেইকাৰণে কৈছে ৰামায়ণ মানে যিখন মহাগ্ৰন্থত ৰামৰ চৰিত্ৰ বৰ্ণনা কৰা আছে ৰামৰ সুকীৰ্তি বৰ্ণনা কৰা আছে আৰু ৰামৰ চৰিত্ৰৰ জৰিয়তে আমাৰ কৰ্ম কি হ'ব পাৰে আমাৰ লাভ কি হয় এই কথাখিনি পাম যেনেকৈ ইতিমধ্যে আমাৰ মুখৰ পৰা প্ৰকাশ হৈছিলে যে শংকাই সেই দস্যু বাল্মীকি মানে ৰত্নাকৰ দস্যু ৰত্নাকৰ বাল্মীকিলৈ তেওঁ উন্নীত হ'ল তেতিয়াহ'লে আমিও যদি এনেধৰণে ভং পাই থাকোঁ এই কথাবোৰ আমি খুব ভাল কথা পাতি ল'ব লাগে যে আমাৰ গাঁৱত মোৰ পুত্ৰ আছে মোৰ ভাইজা আছে মোৰ নাতি আছে গাঁওখনত নহয় জানো তেখেতসকলক আমি সদায় এটা চিন্তা কৰোঁ ল'ৰাটো ভাল হ'ব লাগে ভাল মানে মেট্ৰিকত 100 ভিতৰত 100 পোৱাটো ভাল নহয় তেওঁ মানুহক সেৱা কৰিব পাৰে মানুহৰ লগত ভাল আচৰণ কৰিব এই যে সৎ আচৰণ সদাচাৰ শিষ্টাচাৰ ভাল কথা ভাল মাত ভাল ব্যৱহাৰ তাকেই বোলে শিষ্টাচাৰ এই কথাখিনি আমি ক'ত পাম খঙত আমি আলোচনা কৰিব লাগিব আৰু আমাক এখন অস্ত্ৰ লাগিব আজি এয়া ৰামায়ণত